আচলতে মই এনেকুৱা এটা সময়ত কংগ্ৰেছ দলত যোগদান কৰিছিলো যেতিয়া অসমত কংগ্ৰেছৰ চৰম বিপৰ্যয় আৰম্ভ হৈছিল আৰু বহুত শক্তিশালী নেতাই কংগ্ৰেছ দল ত্যাগ কৰিছিল। সেই সময়ত মই কংগ্ৰেছ দল এই কাৰণেই যোগদান কৰিছিলো যে কংগ্ৰেছ দলৰ যি সমাজতান্ত্ৰিক আদৰ্শ, যি ধৰ্ম নিৰপেক্ষ আদৰ্শ আৰু যি এক ফেডাৰেল ষ্ট্ৰাকচাৰত কংগ্ৰেছ দলে মূল আধাৰ যি বিশ্বাস কৰিছিল বা কংগ্ৰেছ দল প্ৰতিষ্ঠাৰ যিটো মূল উদ্দেশ্য আছিল, সেই গোটেই আদৰ্শটোৰ প্ৰতি আকৃষ্ট হৈ আৰু গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি তৰুণ গগৈ ডাঙৰীয়ালৈকে ৰাষ্ট্ৰীয় দল হৈও জাতীয়তাবাদৰ যি চৰিত্ৰ বৰ্তাই ৰাখি এটা জাতীয়তাবাদী আদৰ্শত তেওঁলোকে কাম কৰিছিল। এই গোটেই কথাখিনিক লৈ আকৃষ্ট হৈ আচলতে কংগ্ৰেছ দলত যোগদান কৰিছিলো। কিন্তু বিগত এটা দশকত মই কংগ্ৰেছ দলত বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিলো। যুৱ কংগ্ৰেছৰ সম্পাদকৰ পৰা সাধাৰণ সম্পাদক, শেহতীয়াকৈ নিৰ্বাচিত উপসভাপতি, তাৰপিছত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ 3বাৰকৈ কাৰ্যনিৰ্বাহ কৰিলো। কিন্তু দেখিবলৈ পালো যে কংগ্ৰেছ দলৰ প্ৰতিষ্ঠাৰ যিটো মূল আধাৰ আছিল, সেই আধাৰটোৰ পৰা কংগ্ৰেছ দলটো কেতিয়াবাই আঁতৰি গৈছে। এই দলটোত এতিয়া একমাত্ৰ ব্যক্তিগত সম্পৰ্ক আৰু পৰিয়াল কেন্দ্ৰিক যি লেগেচি, পৰিয়াল কেন্দ্ৰিক লেগেচিৰ মাপকাঠিৰ ভিতৰতহে কংগ্ৰেছ দলটো অসমত চলি আছে। গতিকে বৰ্তমান সেই তৰুণ গগৈ বা গোপীনাথ বৰদলৈ বা যি প্ৰতিষ্ঠা কালৰ যিটো আদৰ্শৱান কংগ্ৰেছ, সেই কংগ্ৰেছ দল অসমত নাই। গতিকে আমাৰ নিচিনা সাধাৰণ শিক্ষকৰ ঘৰৰ মধ্যবিত্ত ঘৰৰ সন্তানে কংগ্ৰেছ দল কৰিব নোৱাৰে। কংগ্ৰেছ দল পাৰিব যিসকলৰ হয়তো বুজন পৰিমাণৰ ধন আছে, শীৰ্ষ নেতৃত্বক বিভিন্ন ধৰণে সন্তুষ্ট কৰিব পাৰিব, শীৰ্ষ নেতৃত্বক বিভিন্ন ধৰণে তৈলমৰ্দন তোষামত কৰিব পাৰিব। সেই মানুহখিনিহে কংগ্ৰেছ দলত কাম কৰিবলৈ বাবে নিশ্চিতভাৱে যদি আপুনি মানে শকত ধনৰ আপোনাৰ এটা হাতত পুঁজি আছে, তেতিয়া আপুনি কংগ্ৰেছ কৰিব পাৰিব। তেতিয়া আপুনি ৰকিবুল হুছেইনৰ নিচিনা নেতা, সেইটো মই কবলৈ যোৱা নাই। এতিয়া চাওক, মই যেতিয়ালৈকে দলত আছিলো এটা দলীয় শৃংখলা, দলীয় এটা নীতি আদৰ্শ মানি চলিছিলো। গতিকে আভ্যন্তৰীণ বিষয়ে মই যিখিনি ক'ব পাৰি সেই কথাখিনি ইতিমধ্যে মই সংবাদ মাধ্যম বা মোৰ পদত্যাগ পত্ৰত উল্লেখ কৰিছো। কিন্তু এটাই কথা কৈছো যে আপুনি যদি ধনৱান হয়, তেনেহলে আপুনি নেতাৰ পিছে পিছে আপুনি তোষামত কৰি বিভিন্ন ধৰণে আপুনি নেতাৰ পিছত টকা খৰচ কৰি আপুনি যদি ঘূৰিব পাৰে, তেনেহলে কংগ্ৰেছ দলটোত আপুনি এগৰাকী ডাঙৰ নেতা। অন্যথা আমাৰ নিচিনা সাধাৰণ ঘৰৰ মধ্যবিত্ত ঘৰৰ ল'ৰা যদি ধন নাই, আমি কংগ্ৰেছ দলত অচল টকাৰ নিচিনা, কংগ্ৰেছ দলত আমি সাধাৰণ কৰ্মচাৰীৰ নিচিনা। গতিকে তৃণমূল পৰ্যায়ৰ যিসকল নিষ্ঠাৱান কৰ্মী আছে, সেই নিষ্ঠাৱান কৰ্মীসকলক প্ৰতিদিনে উপেক্ষা কৰা হয়। তৃণমূল পৰ্যায়ত যিসকলে আদৰ্শক লৈ ধৰি কংগ্ৰেছ কৰি আছে, সেই নেতৃত্বক, সেই কৰ্মীসকলক সদায় উপেক্ষা কৰা হয়। বৰ্তমান শেহতীয়াকৈ এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে কংগ্ৰেছ দলটো ৰকিবুল হুছেইন আৰু শেহতীয়াকৈ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক যেতিয়া আমি বহুত আশা কৰিছিলো, গৌৰৱ গগৈ ডাঙৰীয়া আহি যথেষ্ট সংস্কাৰ আনিব, কিন্তু শেষত গৈ আগৰ সভাপতি বিলাকতকৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ যিখিনি কাৰ্যকলাপ তাতকৈ নিম্নমানৰ আমি দেখিবলৈ পাব। গতিকে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ ডাঙৰীয়া এটা প্ৰাইভেট লিমিটেড কোম্পানী চলাই থকাৰ নিচিনা হৈছে এই মুহূৰ্তত কংগ্ৰেছ দলটো। আৰু ৰাজনৈতিক দল চাওক, মই বি বৰুৱা কলেজৰ পৰা আৰম্ভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়াৰ সময়ৰ পৰা ছাত্ৰ ৰাজনীতিত জড়িত হৈ আছিলো। গতিকে নিশ্চিতভাৱে সামাজিক কাম, ৰাজনৈতিকভাৱে মই সদায় সক্ৰিয় থাকিম। আৰু যিহেতু পঢ়া শুনা বা চাকৰি বাকৰিৰ কেৰিয়াৰ কেতিয়াবাই এৰি থৈ সামাজিক কামতে নিজকে আত্মনিয়োগ কৰিছো। গতিকে ৰাজনৈতিকভাৱে মোৰ যি যাত্ৰা সেই অব্যাহত থাকিব। প্ৰগতিশীল এক ৰাজনীতি বা আমাৰ নিজ গোৱালপাৰাৰ, বিশেষকে গোৱালপাৰা অঞ্চলত এটা সুস্থ প্ৰগতিশীল ৰাজনৈতিক ধাৰা প্ৰতিষ্ঠা কৰাৰ বাবে যি ধৰণে আমি কাম কাজ কৰি আছিলো বা চেষ্টা কৰি আছিলো, সেই চেষ্টা অব্যাহত থাকিব। আৰু পৰৱৰ্তী ৰাজনৈতিক যি সিদ্ধান্ত হ'ব অতি শীঘ্ৰে মই আপোনালোকৰ আগত ব্যক্ত কৰিম। কংগ্ৰেছৰ পৰা যিখিনি নেতা বা ইতিমধ্যে পদত্যাগ কৰিছে, প্ৰায়বিলাকে বিজেপিৰ দলত যোগদান কৰিছে, কেনেকুৱা কিবা সম্ভাৱনা? মই এটা কথাই কওঁ যে মই কংগ্ৰেছ দলত যোগদান কৰিছিলো ধৰ্ম নিৰপেক্ষ আদৰ্শ আৰু যি এক সমাজতান্ত্ৰিক আদৰ্শত বিশ্বাস কৰি, আৰু বিশেষকে অসমীয়া যিটো জাতীয়তাবাদ, এটা বৈজ্ঞানিক জাতীয়তাবাদৰ আশা কৰি মই যোগদান কৰিছিলো। গতিকে মোৰ যিটো নীতি আদৰ্শ, মোৰ আদৰ্শত মই সদায় অটল থাকিম। গতিকে অতি শীঘ্ৰে মই মোৰ ৰাজনৈতিক যি মোৰ সিদ্ধান্ত অতি শীঘ্ৰে মই আপোনালোকক সংবাদ মাধ্যম বা সামাজিক মাধ্যমত মই ব্যক্ত কৰিম।